হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এছপিৰেন আছাম। আজি হ'ল ফেব্ৰুৱাৰী 25 তাৰিখ। এতিয়ালৈকে এল পি ইউ পিৰ যি 5,500 ভেকেঞ্চিৰ মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল, এতিয়ালৈকে ওলোৱা নাই। তথাপিও 15 ফেব্ৰুৱাৰীৰ পৰা যিহেতু নতুনকৈ 4,500 এল পি ইউ পিৰ ভেকেঞ্চিৰ অনলাইন আবেদন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু চৰকাৰে সেইটো আকৌ 3 মাৰ্চলৈ পিছুৱাই দিছে। গতিকে ইয়াৰ পৰা আমি বুজি পাইছিলোঁ যে 3 মাৰ্চৰ আগত এল পি ইউ পিৰ যিখন পুৰণি 5,500ৰ মেৰিট লিষ্টখন প্ৰকাশ পাব বুলি, কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই। ইয়াৰ মূল কথাটো হ'ল অসমত এতিয়া এডভান্টেজ আছাম 2.0 নামৰ এটা মিছন চলি আছে। ইয়াত ভাৰতৰ প্ৰধানমন্ত্ৰীকে আদি কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিসকল আহিছে আৰু সেই হেতুকে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী আৰু ডাঙৰ ডাঙৰ সকলো মিনিষ্টাৰবিলাক তাত ব্যস্ত হৈ আছে। যেতিয়াই নেকি এইটো শেষ হ'ব, এডভান্টেজ আছাম 2.0ৰ কামবিলাক চেজ হ'ব, অৰ্থাৎ মিটিংবোৰ সমাপ্ত হোৱাৰ পিছতেই চাগে এইটো এল পি ইউ পি 5,500ৰ মেৰিট লিষ্টখন প্ৰকাশ পাব। নহ'লে দুবাৰ যিহেতু অনলাইন পিছোৱা ধেমালি কথা নহয়, বা এইটো এটা বহুত বেয়া কথা হ'ব। গতিকে চৰকাৰে নিশ্চয় এই সপ্তাহটোৰ ভিতৰতে মেৰিট লিষ্ট প্ৰকাশ কৰিব পাৰে 5,500ৰ। গতিকে 3 মাৰ্চৰ আগত মেৰিট লিষ্ট প্ৰকাশ কৰাৰ এটা পূৰ্ণ চান্স আছে। গতিকে আপোনালোকে অপেক্ষা কৰক 3 মাৰ্চৰ আগলৈকে। ধন্যবাদ।